নমস্কাৰ। আজি মই তোমালোকক সামন্তৰিকৰ পৰিসীমাৰ ধাৰণাটো বুজাই দিম। চোৱা, সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। যেনে চাবা, এ বি চি ডি সামন্তৰিকটোৰ সামন্তৰিকটোৰ এ বি বাহু সমান চি ডি বাহু বা ডি চি বাহু। নেক্সট, এ ডি বাহু সমান বি চি বাহু। চোৱা, এ বি চি ডি সামন্তৰিকটোৰ এ বি বাহু সমান চি ডি বাহু আৰু এ ডি বাহু সমান বি চি বাহু। তাৰপিছত এ বি চি ডি সামন্তৰিকটোৰ পৰিসীমাটো হ'ব এই চাৰিওটা বাহুৰ যোগফল বা সমষ্টি। ইয়াৰ চাৰিওটা বাহুৰ মাপৰ সমষ্টিয়ে সামন্তৰিকটোৰ পৰিসীমা। এতেকে এ বি চি ডি সামন্তৰিকটোৰ পৰিসীমা চাৰিওটা বাহু যোগ কৰিবা। এ বি বাহু যোগ বি চি বাহু যোগ চি ডি বাহু যোগ এ ডি বাহু। তাৰপিছত চাবা, এ বি বাহু ইয়াত লিখিবা, বি চি বাহু লিখিলা, চি ডি বাহু চোৱা, চি ডি এই চি ডি বাহু এ বি বাহুৰ সমান। গতিকে আমি চি ডি বাহুৰ ঠাইত এ বি লিখিম। এইটো চোৱা, চি ডি বাহুৰ ঠাইত আমি এ বি লিখিম, যিহেতু চি ডি সমান এ বি ইয়াতে আছে। এইটো চোৱা, এ বি সমান চি ডি। তাৰপিছত এ ডি বাহু চোৱা, এ ডি বাহু বি চি বাহুৰ সমান। গতিকে এ ডি বাহুৰ ঠাইত আমি লিখিম বি চি বাহু, বি চি। ইয়াতে চোৱা, এ বি দুটা আছে, গতিকে টুৱাইচ এ বি। বি চি বাহু দুটা আছে, গতিকে টুৱাইচ বি চি। এতিয়া টু কমন আনিবা, আনিলে হ'ব ব্ৰেকেটৰ ভিতৰত এ বি প্লাছ বি চি। এতিয়া চাবা, 2 ইনটু এজোৰ সন্নিহিত বাহুৰ সমষ্টি। এতিয়া চোৱা, এ বি বাহুৰ এই এ বি বাহুটোৰ সন্নিহিত বাহু হ'ব বি চি, মানে সন্নিহিত মানে ওচৰিকৈ থকা বাহু। গতিকে তোমালোকে এইটো সূত্ৰটো মনত ৰাখিব লাগিব সামন্তৰিকৰ পৰিসীমা নিৰ্ণয় কৰাৰ ক্ষেত্ৰত। এইটো 2 পূৰণ এজোৰ সন্নিহিত বাহুৰ সমষ্টি। বুজি পালা নিশ্চয়। থেংক ইউ, বাই বাই।